বয়স হ'ল আৰু এইবিলাক কৰিব নাপায়। এইবিলাক অখিল গগৈ সৰু থাকোঁতে কৰিছিলে আৰু আমাৰ গুৱাহাটী বা অসমৰ টিভি বিলাকো চালুকীয়া অৱস্থাত থাকোঁতে এইবোৰ আনকাট দেখুৱাইছিল, কিবা দেখুৱাইছিল। এতিয়া সকলো মেচিউৰ্ড হ'ল, এইবোৰ বাদ দিব লাগে। আৰু বিধানসভা নিৰ্বাচনৰ আগতে আমি যদি প্ৰয়োজন হয় কোনোবা বিজেপিত যোগদান কৰিলে আমি আদৰণি কৰিম, কিন্তু এইকেইটা দিন বহুত বেছি ৰাজনীতি কৰি থাকিব আমি খোজা নাই। কাৰণ এজন বিধায়কে যোগদান কৰা মানে এটা বাই ইলেকশ্যন 2 মাহ শেষ আৰু তাৰ পিছত সময় কেইটা পাম। গতিকে এই 1.5 বছৰ দিনে ৰাতিয়ে কাম কৰিব লাগে। কোনোবাই যদি বিজেপিত যোগদান কৰিম বুলি ভাবিছে, মই তেওঁকো অনুৰোধ কৰিম যে জানুৱাৰী ফেব্ৰুৱাৰীলৈকে ৰখি থাকক। অগপ বা আমাৰ যিখিনি মিত্ৰ দল সেইখিনিৰ লগততো আমাৰ মিত্ৰতা ইউজুৱেলি নাভাঙেই, যেনেকে আছো। কিন্তু পঞ্চায়ত নিৰ্বাচনত মিত্ৰতাটো স্থানীয় পৰ্যায়ত হ'ব, ৰাজ্যিক পৰ্যায়ত নহয়। অগপ দলৰ যিসকল বিধায়ক বা নেতা অসন্তুষ্ট হৈছে, তেওঁলোকে তেওঁলোকৰ দলীয় পৰ্যায়ত অসন্তুষ্টি ৰাখিব। মই যিহেতু বিজেপিৰ নেতা, গতিকে এজিপিৰ ওপৰত মই কমেণ্ট দিয়াটো উচিত নহয়। পলাশবাৰী সমষ্টিত বিজেপি দলে নেখেলাৰ প্ৰশ্নই উঠিব নোৱাৰে। কমলা কলিতাই উঠিবই খোজে একান্ত, আমাৰ জালুকবাৰীতে আহি উঠক, লাগিলে ময়ে এৰি দিছো। বিচাৰিলেতো কাৰো একো আপত্তি কৰিবলগীয়াটো নাথাকে। যদি সংগঠনৰ শক্তি বৃদ্ধি পায় তেতিয়া আমিও এৰি দিম। কিহৰ কাৰণে? মিত্ৰ দল জিকিলেই হ'ল। আজি আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ বাবে এটা আনন্দৰ দিন। শুৱালকুছি মণ্ডলৰ স্থায়ী কাৰ্যালয় এটা আজি উদ্বোধন হ'ল। এই কাৰ্যালয়টোতে সকলো সুবিধা ৰখা হৈছে। আমাৰ গোটেই অসমতে মণ্ডলসমূহত আমি কাৰ্যালয় নিৰ্মাণ কৰাৰ ব্যৱস্থা লৈছিলো আৰু বিধানসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত অসমৰ প্ৰায়বোৰ মণ্ডলতে একোটা বিজেপিৰ কাৰ্যালয় সম্পূৰ্ণ হ'ব আৰু বিজেপিৰ কাৰ্যালয় সম্পূৰ্ণ হ'লে ৰাইজৰ অভাৱ অভিযোগ আৰু সমূহীয়াভাৱে একেলগে দলৰ কাম কৰাৰ বাবে সুবিধা হ'ব। মই শুৱালকুছি মণ্ডলৰ ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাসকলক অভিনন্দন জনাইছো। এই সুন্দৰ কাৰ্যালয়টো নিৰ্মাণ কৰি আজি আমাৰ দলৰ বাবে অৰ্পণ কৰাৰ যি মহান কাম কৰিলে তাৰ বাবে মই আটাইকে ধন্যবাদ জনাইছো। মই এটাই কথা ক'ম যে বিধানসভা নিৰ্বাচন যথেষ্ট পলম আছে। এই 1.5 বছৰ যিমান পাৰোঁ আমি ৰাইজৰ কাৰণে কাম কৰিব লাগে। গতিকে বাকী কোনে ক'ত মিটিং কৰিছে সেই দিশবিলাক মই চাব খোজা নাই আৰু তেনেকুৱা কথা বতৰাৰ পৰা মই নিজকে দূৰত ৰখাৰো চেষ্টা কৰোঁ। আজিৰ দিনটোত কোনো বিধায়কে যোগদান নকৰে। বিধানসভা নিৰ্বাচনৰ আগতে আমি যদি প্ৰয়োজন হয় কোনোবা বিজেপিত যোগদান কৰিলে আমি আদৰণি কৰিম, কিন্তু এইকেইটা দিন বহুত বেছি ৰাজনীতি কৰি থাকিব আমি খোজা নাই। কাৰণ এজন বিধায়কে যোগদান কৰা মানে এটা বাই ইলেকশ্যন 2 মাহ শেষ আৰু তাৰ পিছত সময় কেইটা পাম। গতিকে এই 1.5 বছৰ দিনে ৰাতিয়ে কাম কৰিব লাগে। কোনোবাই যদি বিজেপিত যোগদান কৰিম বুলি ভাবিছে, মই তেওঁকো অনুৰোধ কৰিম যে জানুৱাৰী ফেব্ৰুৱাৰীলৈকে ৰখি থাকক। কাৰণ এইকেইটা দিন আমি আৰু উপ নিৰ্বাচন আৰু কিবা কিবি খেলি থাকিলে কাম কৰাৰ সময়খিনিয়ে নোহোৱা হৈ যাব। অগপ বা আমাৰ যিখিনি মিত্ৰ দল সেইখিনিৰ লগততো আমাৰ মিত্ৰতা ইউজুৱেলি নাভাঙেই, যেনেকে আছো। কিন্তু পঞ্চায়ত নিৰ্বাচনত মিত্ৰতাটো স্থানীয় পৰ্যায়ত হ'ব, ৰাজ্যিক পৰ্যায়ত নহয়। সমষ্টি বা জিলা পৰ্যায়ত মিত্ৰতা হ'ব। পঞ্চায়তটো অকলে নহয়। তেনেকে ধৰক আমাৰ জালুকবাৰী সমষ্টিতে নিৰ্বাচন হ'ব, আমি এজিপিৰ লগত কথা পাতিম। নলবাৰীত ইলেকশ্যন হ'ব, এজিপিৰ লগত কথা পাতিব, কিন্তু সমষ্টি পৰ্যায়ত, ৰাজ্যিক পৰ্যায়ত নহয়। অগপ দলৰ যিসকল বিধায়ক বা নেতা অসন্তুষ্ট হৈছে, তেওঁলোকে তেওঁলোকৰ দলীয় পৰ্যায়ত অসন্তুষ্টি ৰাখিব। মই যিহেতু বিজেপিৰ নেতা, গতিকে এজিপিৰ ওপৰত মই কমেণ্ট দিয়াটো উচিত নহয়। পলাশবাৰী সমষ্টিত বিজেপি দলে খেলিব আৰু পলাশবাৰী সমষ্টিত বিজেপি দলে নেখেলাৰ প্ৰশ্নই উঠিব নোৱাৰে। আমাৰ তাতে চিটিং MLA আছে। এতিয়া মই যদি গৈ কওঁ কালি বোকাখাট সমষ্টিটো আমাক লাগিব, সেইটোতো মিত্ৰতাৰ ধৰ্ম নহয়। গতিকে এইবিলাক কথা ক'ব নালাগে। যদি কমলা কলিতাই উঠিবই খোজে একান্ত, আমাৰ জালুকবাৰীতে আহি উঠক, লাগিলে ময়ে এৰি দিছো। কথা তেনেকুৱা একো নাই। কিন্তু ঘটনাটো হ'ল যে আমাৰ পলাশবাৰী বিজেপিৰ লগত আছে, বিজেপিৰ লগত থাকিব। তেনেকে বোকাখাটো এজিপিৰ লগত আছে, কলিয়াবৰো এজিপিৰ লগত আছে। আমিতো সেইকেইটা নিবিচাৰো। বিচাৰিলেতো কাৰো একো আপত্তি কৰিবলগীয়াটো নাথাকে। যি দলে যেনেকে সংগঠন কৰিব, যদি সংগঠনৰ শক্তি বৃদ্ধি পায় তেতিয়া আমিও এৰি দিম। কিহৰ কাৰণে? মিত্ৰ দল জিকিলেই হ'ল। কিন্তু আমি এটাই চাব লাগিব যে কোন দলৰ সংগঠনৰ শক্তি আছে। যি দলৰ সংগঠনৰ শক্তি আছে তেওঁৱে উঠিব, তাততো আপত্তি কৰিবলগীয়া একো নাই। বয়স হ'ল আৰু এইবিলাক কৰিব নাপায়। এইবিলাক অখিল গগৈ সৰু থাকোঁতে কৰিছিলে আৰু আমাৰ গুৱাহাটী বা অসমৰ টিভি বিলাকো চালুকীয়া অৱস্থাত থাকোঁতে এইবোৰ আনকাট দেখুৱাইছিল, কিবা দেখুৱাইছিল। এতিয়া সকলো মেচিউৰ্ড হ'ল, এইবোৰ বাদ দিব লাগে আৰু।